গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা 2024 আজি তৃতীয় দিনা প্ৰথম কাৰ্যসূচী গ্ৰন্থ সমদল আৰম্ভ কৰিবলৈ লোৱা হৈছে। দেৱৰাজয় মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় জয়ন্ত বাৰুকেল ছাৰে এইটো উদ্বোধন কৰিছে। এই গ্ৰন্থ সমদলত কেইবাহাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, ইতিমধ্যে আপোনালোকে দেখিছে। আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ সৈতে সংপৃক্ত কৰিব বিচৰা হৈছে, যাতে তেওঁলোকে এই নৱপ্ৰজন্মই পুনৰ গ্ৰন্থৰ জগতখনলৈ ঘূৰি আহে। গ্ৰন্থৰ মনোৰম জগতখনৰ মাজত থাকি তেওঁলোকে যাতে এক মানে বৌদ্ধিক পৰিৱেশৰ মাজলৈ ঘূৰি আহে। মোবাইলৰ যুগত, যান্ত্ৰিকতাৰ যুগত যাতে কিতাপ অধ্যয়নৰ যি স্পৃহা পুনৰ তেওঁলোকৰ মাজত ঘূৰি আহে, তাৰ কাৰণে আমি আয়োজন কৰিছোঁ 10 দিনীয়া কাৰ্যসূচীয়ে ভক্স পুবুৰীৰ উদ্যোগত, গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত। আৰু ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিবৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।